যোৱা 24 এপ্ৰিলত যি মৰিকলঙত ডকাইতিৰ ঘটনা সংঘটিত হৈছিলে তাৰ পিছত নগাঁও আৰক্ষীয়ে অতি তৎপৰতাৰে মাত্ৰ 12 ঘণ্টাৰ ভিতৰতে ডকাইতক গ্ৰেপ্তাৰ কৰিছিলে আৰু এই যি ডকাইতিৰ লগত কেৱল মাত্ৰ নগাঁও নহয় নগাঁও মৰিগাঁও লখিমপুৰ এটা যি সমগ্ৰ ৰাজ্যৰ আন্তঃৰাজ্যিক এটা গেং জড়িত হৈ আছিলে আৰু নগাঁও আৰক্ষীৰ এই অভিযানৰ ফলত কেৱল মাত্ৰ নগাঁৱত নহয় লখিমপুৰ ধেমাজি এইসমূহ ঠাইতো বহু ডকাইতি কাণ্ডৰ পৰা বহু ডকাইতি কাণ্ড বিফল হৈছে মই পুনৰ এটা কথা কৈছোঁ আজি এটি দুখৰ কথা যে যিগৰাকী ব্যক্তিৰ ঘৰত ডকাইতি ডাক্তৰ ৰঞ্জিত শইকীয়া তেওঁৰ পত্নী ডকাইতিৰ আক্ৰমণত আহত হৈছিলে সেই তেওঁৰ পত্নী ইতিমধ্যে আজি গুৱাহাটীৰ এখন হস্পিটেলত তেওঁ মৃত্যু সাৱটি লৈছে কিন্তু আমাৰ লগত নগাঁও আৰক্ষী অধীক্ষক জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডক্টৰ যি পাৰ্থপ্ৰতিম দাস ডাঙৰীয়া আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যি ঘটনা সংঘটিত হ'ল তাৰপিছত নগাঁও আৰক্ষীয়ে তৎপৰতাৰে এই ঘটনাৰ বিৰুদ্ধে অভিযান চলালে আৰু সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ছাৰ ইতিমধ্যে নগাঁও আৰক্ষীয়ে অভিযান চলাই প্ৰায় আজি প্ৰথমতে 12 ঘণ্টাতে আপোনালোকে ধৰিছিলে আৰু তাৰপিছতো প্ৰায় 10-15 দিন আপোনালোকে বিভিন্ন জিলাত অভিযান চলাইছে আৰু ইতিমধ্যে ডকাইতৰ গেঙৰ লগতে গাড়ী উদ্ধাৰ কৰিছে আমি টোটেল 6জন হ'ল আৰু এতিয়া আমাৰ হাতত আৰু 3জন আমি এৰেষ্ট কৰিছোঁ তাৰ ভিতৰত এজনৰ নাম হ'ল ৰাজিবুৰ ৰেহমান ৰেজাক আলী আৰু নুৰ হুছেইন আলী তেওঁলোক 3জনে লখিমপুৰৰ বাসিন্দা হয় আৰু যিহেতু মই আগতে কৈছিলোঁ এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট গেং হয় আৰু আমাৰ তদন্তত যোনখিনি আমাৰ ক্লু আহিছে আৰু আমাৰ চ'ৰ্চ ইনফৰমেশ্যনৰ মতে আমি এই 3জনক আমি এপ্ৰিহেণ্ড কৰিলোঁ 2জন অলৰেডি জুডিচিয়েল কাষ্টডিত মানে 3জন অলৰেডি জুডিচিয়েল কাষ্টডিত আছে 2জনক পুলিচ কাষ্টডিত আছে আৰু এজন কালি ৰাতি আহিছে যোনজন নুৰ হুছেইন আলী হয় তো তেখেতক আজি আমি কোৰ্টত প্ৰডিউচ কৰি তেখেতক আমি ৰিমাণ্ড লখিমপুৰৰ তেওঁলোক আমি মই আপোনাক কৈছিলোঁ যে ইণ্টাৰ ডিষ্ট্ৰিক্ট গেং হয় তেওঁলোকৰ ইয়াত লোকেল মেম্বাৰ্ছ আছে আগতেও আপোনালোকে গম পায় এজন লোকেল আছিলে ইয়াৰে তো সেইবিলাকৰ পৰা ইনপুট পাইছে আৰু তাৰ বাহিৰে আৰু মানুহ আমি আশা কৰিছোঁ তদন্তত যে আৰু 2জনমান মানুহ এতিয়াও আমাৰ আছে বাকী কৰিবৰ কাৰণে আৰু বাকী এই গোটেই যোনখিনি মানুহ যোনখিনি আছিলে কিন্তু অলমষ্ট এৰেষ্ট হৈছে এইখিনি আৰু এওঁলোকক আমি ইণ্টাৰগেট কৰোঁতে আমি গম পালোঁ এখন বাহন ইউজ হৈছিলে AR01M4013 এই বাহনখন তেওঁলোকে ইউজ কৰি পেলাই এইখনৰ পৰাই পলায়ন কৰিছিলে ডকাইতি কৰাৰ পিছত তেওঁলোকে যোনটো সেউজপাট নগৰ আছে ডকাইতি কাণ্ড হোৱা অলপ আগত এটা গলি আছে তেওঁলোক সেইপিনে পাই বেক চাইডেদি সোমাই পেলাই গোটেই ঘটনাটো কৰি তেওঁলোক লাষ্টত সেই গাড়ীখনেদি ওলাই গুৱাহাটী চাইডে গৈছিলে পিছত তেওঁলোকৰ ষ্টেটমেণ্ট লৈ পেলাই আমি যেতিয়া টোল গেটত চেক কৰিলোঁ তো এই গাড়ীখনৰ আমি ফুটেজ পাই পেলাই আমি গাড়ীখনো উদ্ধাৰ কৰিছোঁ এখন বলেৰ' গাড়ীখন লখিমপুৰৰ পৰাই উদ্ধাৰ হৈছে তো তেখেতৰ অ'নাৰকো আমি আনিছোঁ তো তেওঁ কোনে মানে ভাড়াত লৈছিলে বা কাৰ আছিলে ভাড়ালৈ আনিছিলে এই গোটেই ডিটেইলছখিনি আমি এইটো আমাৰ তদন্তত আছে আৰু তাৰ বাহিৰে আমি কালি 2খন ডাও চিজ কৰিছোঁ আমি যোনটো মৰিকলঙৰ যোনটো ডাম্প এৰিয়া হয় য'ত আমাৰ জাবৰ পেলায় তাতে তেওঁলোকে আমাক লিডিংটো লৈ পেলাই তাতে ডাও 2খন আমি চিজ কৰিছোঁ তাতে অলপ ব্লাড ষ্টেইনো আছে তো সেইখিনি আমি ফৰেনচিকত পঠাই পেলাই আমি তদন্তটো ফাইনেলি চাৰ্জশ্বিট দিম আৰু ইয়াৰ বাহিৰে আমাৰ আগতে 45,000 আমাৰ চিজ হৈছিলে আৰু তেওঁলোকৰ তদন্তত আমি এইটোও গম পালোঁ যে যোনটো সোণৰ চেইন তেওঁলোকে লৈ গৈছিলে তো সেইটো মানে অৰিজিনেল নাছিলে তো তাৰপিছত তেওঁলোকে সেইটো পেলাই দিছে ক'ৰবাত আৰু তেওঁলোকৰ মোবাইলতো আমি এই সোণৰ চেইনৰ ফটোজখিনি আমি পাইছোঁ তো সেইটো আমি ফৰেনচিকত পঠাম তদন্তৰ কাৰণে আৰু এতিয়া ইয়াৰ বাহিৰে আমি বাকী যোনজন আজি ধৰিছোঁ নুৰ হুছেইন আলী তেখেতক আমি কোৰ্টত প্ৰডিউচ কৰি আমাৰ ৰিমাণ্ডলৈ আনিম ছাৰ আপোনাৰ ইতিমধ্যে যিগৰাকী মহিলা আক্ৰমণ কৰি তেওঁ মৃত্যু হৈছে গুৱাহাটীত মহিলাগৰাকী কোনে আক্ৰমণ কৰিছিলে কিবা গম পাইছে নেকি এইটোতো এটা কনস্পিৰেচি হয় চব মিলি পেলাই কৰিছে কিন্তু আটক যোনজনে মানে হামলা কৰিছিলে তেওঁৰ নামটো ৰাজিবুৰ ৰেহমান হয় আমাৰ কাষ্টডিতে আছে এইটো আমি গম পাইছোঁ ৰডেৰে মৰাইছিলে আৰু স্বীকাৰ কৰিছে ৰডেৰো মাৰিছিলে আৰু এটা আপোনাৰ দাও যোনখন আমি ৰিকভাৰ কৰিছোঁ তাৰ ডাল দিও মানে যোনটো কাঠৰ পাৰ্ট থাকে সেইটো দিও মাৰিছিল নহয় তেওঁলোক সেই এৰিয়াটোত 10:30 পাই ক'ৰবাত চুকত লুকাই আছিলে আৰু তেওঁলোক অলমষ্ট 1:15 মানৰ পৰা তেওঁলোকৰ ঘৰৰ আশপাছ তেওঁলোকে ঘূৰি আছিলে আৰু পিছত যেতিয়া গম পাইছে যে দুজন হাজবেণ্ড ৱাইফ খোৱা নাই তেতিয়া 3টা বজালৈকে তেওঁলোকে চালে 3টা বজাত ঘৰত তেওঁলোক এণ্ট্ৰি হৈছে এণ্ট্ৰি কৰি 3:18 তেওঁলোক 3:18 তাৰ পৰা পলায়ন কৰিছে আৰু ইতিমধ্যে যিখিনি ডকাইতি সামগ্ৰী আছে গোটেইখিনি উদ্ধাৰ কৰিছে আপোনালোকে সোণৰ চেইনডাল যোনটো অৰিজিনেল নহয় তেওঁলোকে ক'ৰবাত থ্ৰ' কৰিছে তো সেইটো আমি চাই আছোঁ বাকী আমাৰ 45,000টো কেছ অলৰেডি হ'ল আৰু যোনখিনি আমাৰ
তদন্তত আমাৰ আহিছে 1.5 লাখ টকা তেওঁলোকে লৈ গৈছিলে তো তাৰ ভিতৰত এতিয়ালৈকে 45,000 আমি ৰিকভাৰ কৰিছোঁ আৰু লগত 2টা আঙুঠি আছিলে আঙুঠিকেইটা উদ্ধাৰ হোৱা নাই এতিয়া আমি চলাই আছোঁ মহিলাগৰাকী যিহেতু আজি পুৱা মৃত্যু হৈছে তেওঁক পষ্টমৰ্টমৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে কৰিছে আমাৰ হত্যা হয় আগতে যোনটো ডকাইটি ছেকশ্যন লাগিছিলে এতিয়া এটা ছেকশ্যন আছে আপোনাৰ ডকাইটি উইথ মাৰ্ডাৰ এই ছেকশ্যনটো এড হ'ব এতিয়া আজি তেওঁ মৃত্যু হোৱাৰ পিছত নগাঁও আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাইছিলে নগাঁও আৰক্ষীয়ে যি মাত্ৰ 12 ঘণ্টাৰ ভিতৰতে দুটাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে আৰু ইতিমধ্যে নগাঁও আৰক্ষীয়ে জনাইছে যে ৰাজীবুৰ ৰহমানে ইতিমধ্যে যি এই ঘটনাত যি মহিলাগৰাকী আক্ৰমণ কৰিছিলে লোহাৰ ৰড আৰু দাৰ নালেৰে মৰি আহিছিলে কিন্তু মই দেখুৱাম যিখন বাহন ব্যৱহাৰ কৰা হৈছিলে যিখন বাহন এই ডকাইতি কাণ্ডত ব্যৱহাৰ কৰিছিলে যিখন বলেৰো বাহন ইতিমধ্যে সেইখনো লখিমপুৰৰ পৰা উদ্ধাৰ কৰা হৈছে সেইখন হৈছে এইখন AR01M 4013 AR01M 4013 এইখন এই বাহনখন মই দেখুৱাইছোঁ এই বাহনখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ইয়াৰ যি এই বাহনখনেৰে যথেষ্ট আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰাৰ সময়তো ইয়াৰ ভিতৰত কিছু যি মই দেখুৱাইছোঁ সামগ্ৰী পাইছে এইখন বাহন তেওঁলোকে ইয়াৰ পৰা পলাওঁতে দুৰ্ঘটনাও হৈছিলে গতিকে বাহনখনক উদ্ধাৰ কৰি ইতিমধ্যে লৈ অনা হৈছে ৰাজীবুৰক গ্ৰেপ্তাৰ কৰা হৈছে নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰৰ পৰা আহি নগাঁৱত ডকাইতি কৰিছে নগাঁৱৰ মিণ্টু হুছেইন নামৰ এটা ডকাইতে উমৰ আলী মিণ্টু হুছেইন নাজিৰুল ইছলাম যি খাইৰুল ইছলাম এইসমূহে ইয়ালৈ ডকাইতক মাতি আনিছিলে আৰু ডকাইতি কাণ্ড কৰাৰ লগতে যিগৰাকী মহিলা ৰূপৰেখা ভূঞা শইকীয়া নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে ৰড আৰু দাৰ গাড়ীৰে যাৰ ফলত তেওঁ বহুদিন প্ৰায় 15 দিন চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছত আজি তেওঁৰ মৃত্যু হৈছে গতিকে নগাঁৱৰ ডকাইতি কাণ্ডৰ অন্তৰালত জড়িত আটাইকেইটা ডকাইতক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ জেছুৱা আৰক্ষীক পাৰ্থপ্ৰতিম দাসে দিবলৈ জনাইছে কিন্তু লগতে মই এটা কথা ক'ম যে নগাঁও আৰক্ষীৰ অভিযানৰ ফলত লখিমপুৰ ধেমাজি এইসমূহ ঠাইত বহু ভয়ানক ডকাইতিৰ পৰা ৰক্ষা পৰিলে ৰাইজ কিন্তু এতিয়াও ৰাইজ সজাগ হ'বলৈ হ'ল সচেতন হ'বলৈ হ'ল লখিমপুৰৰ ৰাইজ বিশেষকৈ সজাগ হওক নগাঁও ডকাইতি নতুন কথা নহয় কিন্তু লখিমপুৰত ডকাইতৰ এটা বৃহৎ গেং গঢ়ি উঠিছে যিটোৱে বহু লখিমপুৰৰ অসমীয়া পৰিয়ালক টাৰ্গেট কৰি লৈছে আৰু সেই গতিকে ৰাইজ সজাগ সচেতন নহ'লে লখিমপুৰত কিন্তু অনাগত সময়ত ভয়ংকৰ ডকাইতি হ'ব পাৰে আৰক্ষীয়ে অভিযান চলাই আছে আৰু বহু জেৰাত আৰু বহু তথ্য পোহৰলৈ আহিব আৰু হয়তো কেইবাগৰাকীও গ্ৰেপ্তাৰ হ'ব কিন্তু মই পুনৰ কৈছোঁ যে ডকাইতৰ আক্ৰমণত যি আহত হোৱা যিগৰাকী অসমীয়া মহিলা ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে আৰু সেই ঘটনাই কিন্তু নগাঁৱক শোকস্তব্ধ কৰি তুলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ